নমস্কাৰ। আপোনালোকৰ পদৰ ধূলাৰ শিৰত লৈ আজিৰ ভিডিঅ' মাজলৈ আগবাঢ়িছোঁ। আজিৰ বিষয়ভাগ হ'ল পক্ষীৰাজ জটায়ুক প্ৰভু ৰামচন্দ্ৰই পিতৃৰ সন্মান দিলে কিয়? প্ৰিয় দৰ্শক, প্ৰথম কথা হ'ল পক্ষীৰাজ জটায়ু কোন জানিব লাগিব। কশ্যপ মুনি ঔৰসত পত্নী বিনতাৰ গৰ্ভত অৰুণৰ জন্ম। অৰুণ সূৰ্য দেৱতাৰ ৰথৰ সাৰথি। অৰুণে বিয়া পাতিছিল শ্ৰেণীক। তেওঁলোকৰ দুটি পুত্ৰ সন্তান জন্ম হৈছিল। নাম থলে সম্প্ৰাতি আৰু জটায়ু। জটায়ু চৰাৰ কুলৰ ৰজা। জটায়ু কক্ষ্যাই সম্প্ৰতিও মহাপৰাক্ৰমী বীৰ। জটায়ু আৰু সম্প্ৰতিয়ে লগ হৈ ইন্দ্ৰ দেৱতাক যুদ্ধত পৰাস্ত কৰিছিল। পক্ষীৰাজ জটায়ু অযোধ্যা ৰজা দশৰথৰ ঘনিষ্ঠ বন্ধু আছিল। সেই সূত্ৰে ৰাম লক্ষ্মণ পুত্ৰ আৰু সীতা বোৱাৰী। প্ৰিয় দৰ্শক, ৰাৱণে যেতিয়া সীতাক হৰণ কৰি আকাশী পথেৰে লংকা অভিমুখে গৈ আছিল, পক্ষীৰাজ জটায়ু সেই সময়ত দণ্ডকাৰণ্য এজোপা গছৰ ডালত বহি টোপনিয়াই আছিল। অকস্মাৎ এজনী তিৰোতাৰ কান্দোনৰ শব্দ পক্ষীৰাজৰ টোপনি ভাঙিল। মূৰ তুলি চাই দেখিলে আকাশেদি উৰি যোৱা ৰথ এখন। ৰথখনৰ ভিতৰৰ পৰাই সেই কান্দোনৰ শব্দ ভাহি আহিছে। তেওঁ আকাশলৈ উৰি গৈ ৰথখন ৰখাই আৰু ঘটনাটো কি জানিব বিচাৰিলে। সীতাই পক্ষীৰাজক দেখি অকণমান সকাহ পাম বুলি মনত ভাবিছিল। সেই সময়তে সীতাই বংশ পৰিচয় জটায়ুৰ আগত দাঙি ধৰিলে। তেতিয়া জটায়ুৱে ক'লে, বোৱাৰী, চিন্তা নকৰিবা, মই তোমাক ৰক্ষা কৰিম। মই তোমাৰ শহুৰ, তুমি ভয় নকৰিবা। তেতিয়া সীতা আচৰিত হ'ল, পক্ষীৰাজে মোক বোৱাৰী বুলি কৈছে। দুখৰ মাজতে আনন্দও লাগিছিল, কাৰণ বিপদত এজন পিতৃক দৰ্শন পাইছে। পক্ষীৰাজ জটায়ু জ্ঞানী, গুণী, ধৰ্মপৰায়ণ আছিল। তেওঁ অন্যায় একেবাৰে সহ্য কৰিব নোৱাৰে। ৰাৱণে এগৰাকী অসহায়ী নাৰীক ওপৰত অত্যাচাৰ কৰিছে। জটায়ুৱে বোৱাৰীৰ ওপৰত এনে অত্যাচাৰ কৰাত সীতাক মুকলি কৰি দিবলৈ ৰাৱণক সকীয়াই দিলে। এটা চৰাই এনে কথা শুনি ৰাৱণে বৰ লাজ পালে। আৰু ৰাৱণেও জটায়ুক সতৰ্কবাণী শুনাই ক'লে যে সোনকালে তেওঁৰ ৰথ এৰি নিদিলে ভয়ানক পৰিণতিৰ সন্মুখীন হ'ব লাগিব। লগে লগে দুয়ো মাজত তয়ামা যুদ্ধ আৰম্ভ হ'ল। ৰাৱণে জটায়ুৰ গালৈ ধাৰাসাৰে শৰ প্ৰহাৰ কৰিব ধৰিলে। জটায়ুৱে দেউকাৰে ৰাৱণৰ শৰ প্ৰতিহত কৰিলে আৰু ঠোঁট আৰু নখেৰে ৰাৱণক আক্ৰমণ কৰি বেয়াকৈ আঘাত কৰিলে। পক্ষীৰাজ জটায়ু আঘাত সহ্য কৰিব নোৱাৰি ৰাৱণে সৰ্পবাণ মাৰি জটায়ুক আহত কৰিলে। আৰু জটায়ুৱে ৰাৱণৰ ধনু, কাঁড় আৰু ৰথ ভাঙি চূৰ্ণ বিচূৰ্ণ কৰিলে। পিছে তীক্ষ্ণ অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত ৰাৱণৰ সৈতে
পক্ষীৰাজ জটায়ুৱে কেৱল মাত্ৰ ডেউকা, ঠোঁট আৰু নখৰ সহায়ত যুদ্ধ কৰি কিমান পৰ টিকিব পাৰে। শেষান্তত অত্যাচাৰী ৰাৱণে খাপৰ পৰা তৰোৱাল উলিয়াই ল'লে আৰু জটায়ুৰ ডেউকা আৰু হাতোৰা কাটি সহায় পেলালে। সেই দৃশ্য দেখি সীতাই পিতা পিতা বুলি চিঞৰি চিঞৰি কান্দিব ধৰিলে। তেজেৰে লুতুৰি পুতুৰি জটায়ুৱে সেই অৱস্থাতে ক'লে, বোৱাৰী, মহাপাপী ৰাৱণ, তোমাৰ স্বামীৰ হাতত মৃত্যু হ'ব। তুমি চিন্তা নকৰিবা। দুষ্টক দমন, সন্তক পালন কৰিবৰ বাবেই তোমাৰ স্বামী ধৰাধামত জন্মগ্ৰহণ কৰিছে। এই বুলি কৈ মাটিত ঢলি পৰিল আৰু মৃত্যুৰ ক্ষণ গণিবলৈ ধৰিলে। প্ৰিয় দৰ্শক, ইফালে ৰাম লক্ষ্মণে সীতাক বিচাৰি গৈ পিতৃ জটায়ু পক্ষীক তেনে অৱস্থাত দেখি চিঞৰি চিঞৰি কান্দিব ধৰিলে। পিতৃ জটায়ুৱে সকলো কথা অৱগত কৰি প্ৰাণত্যাগ কৰিলে। ৰাম লক্ষ্মণে এখন চিতা সাজি পিতৃ পক্ষীৰাজ জটায়ুক অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিলে। ৰাম লক্ষ্মণে কান্দি কান্দি ক'লে, আকৌ দ্বিতীয়বাৰৰ বাবে পিতৃহাৰা হ'লোঁ। আজি ইমানতেই সামৰণি মাৰিছোঁ।